ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখ বুধবাৰ। আজি হৈছে মহাশিৱৰাত্ৰি আৰু আজিৰ পবিত্ৰ দিনত সকলোৱে শিৱ বাবাক আপোনালোকে জল অৰ্পণ কৰিবলৈ যত্ন কৰিব আৰু নিজৰ লগতে আপোনালোকে এইবাৰ আনৰ বাবেও আপোনালোকে আশীৰ্বাদ বিচাৰিব। দেখিব যে আপোনালোকেও ইয়াৰ পৰা বহু পৰিমাণে ভাল ফল লাভ কৰিছে। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু কৃষ্ণা ত্ৰয়োদশী তিথি থাকিব আজি ৰাতিপুৱা 9:31 পৰ্যন্ত। তাৰপিছত কৃষ্ণা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব আজি বিয়লি 4:24 পৰ্যন্ত। তাৰপিছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:50 পৰা 11:13 পৰ্যন্ত, আকৌ 12:12 পৰা 3:01 পৰ্যন্ত, আকৌ 4:33 পৰা 6:09 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:53 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:18। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ লোকসকলে আজি আপুনি বহু কষ্টৰ অন্তত আপুনি উপকৃত হোৱাৰ উপায় বিচাৰি পাব। আপুনি আপোনাৰ নিয়মীয়া জীৱনত নতুন কিবা এটা কৰাৰ কথাও আজি ভাবিব, যাৰ ফলত আপুনি নতুন শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব। বিত্তৰ সৈতে জড়িত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব আৰু ইয়াতো আপুনি সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু আপোনাৰ জিৰণিৰ বাবেও আপুনি কিছু সময় উলিয়াই লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপুনি আজি চম্ভালিব পৰাতকৈ যদি অধিক কামৰ বোজা লয় তেনেহ'লে আপোনাৰ কিছু মানসিক আৰু শাৰীৰিক অৱসাদ আহিব পাৰে। গতিকে আজি আপোনাৰ সামৰ্থ্য অনুসৰি কামবোৰহে কৰিব। আৰু আজি আপুনি তৰ্ক কৰাতকৈ ধৈৰ্য ধৰাই আপোনাৰ বাবে ভাল হ'ব, কাৰণ আপোনাৰ আৰ্থিক সমস্যাৰ সন্দৰ্ভত আপোনাৰ ভাই ভনীৰ সৈতে কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি ধৈৰ্য সহকাৰে আপুনি তেওঁলোকৰ সৈতে মতামত কৰি আগবঢ়াব। আৰু অচিনাকি মানুহক আজি একেবাৰে বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। ব্যৱসায়ত কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে চলি থকা যিবোৰ ভুল বুজাবুজি আছে সেইবোৰ আপোনালোকে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব, অন্যথা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু খং কৰিলে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়াসকলৰ সৈতে ভাল যোগাযোগ ৰাখিলে তেওঁলোকে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে আপোনাৰ কৰ্মক্ষেত্ৰত যত্ন কৰিব যাতে আপোনাৰ বিষয়াসকলৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ। স্বামী স্ত্ৰীয়ে আজি পাৰস্পৰিক সম্প্ৰীতিৰে পৰিস্থিতিৰ সমাধান কৰি ঘৰৰ পৰিৱেশ সংঘটিত কৰি ৰাখিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশতো কিছু ভাল ফলাফল লাভ কৰিব আৰু সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত থকা সকলো আজি কিছু মধুৰতা দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু আত্মবিশ্বাসো অনুভৱ কৰিব। অত্যাধিক ব্যস্ততাৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব, গতিকে জিৰণিৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াই লওক। লগতে আজি আপুনি যোগাসন আৰু ধ্যানতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ কামৰ লগত জড়িত অসুবিধাবোৰ সমাধান পাব আৰু ইয়াৰ সহায়ত আপুনি আজি আপোনাৰ বেলেগ কামতো আপুনি মনোনিৱেশ কৰিব পাৰিব। পৰিয়ালৰ সহায়ত আপুনি এটা ডাঙৰ সিদ্ধান্ত আজি ল'ব আৰু যিটো আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰশংসনীয় কামৰ বাবে আজি বিশেষ সন্মান লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও শান্তি লাভ কৰিব। নিজৰ ভৱিষ্যতক লৈ যদি আজি আপুনি সজাগ হৈ থাকে তেনেহ'লে আপুনি আজি ভাল প্ৰতিফলন দেখা পাব। আপোনাৰ পৰিকল্পনা আৰু কাম কাজৰ বিষয়ে অচিনাকি মানুহৰ লগত আলোচনা নকৰিব, নহ'লে কোনোবাই আপোনাৰ বিশ্বাসঘাতকতাও কৰিব পাৰে। গতিকে আজি আপুনি অলপ এই ক্ষেত্ৰত সতৰ্ক হ'ব। পুৰণি নেতিবাচক কথাবোৰ পাহৰি আগবাঢ়ি যোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব, অন্যথা আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব লাগিব, কাৰণ বৰ্তমান যদি আপুনি এলাহ কৰে তেনেহ'লে আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ পৰিব। ব্যৱসায়িক কাম কাজ সংঘটিত হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আয়ৰো বৃদ্ধি পাব।
বিনিয়োগ কৰাৰ আগতে আপুনি অলপ সাৱধান হ'ব, কাৰণ আপোনাৰ ধন ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰাটো আপোনালোকৰ বাবে লাভজনক হ'ব। বিপণনৰ সৈতে জড়িত ব্যৱসায়ত আপুনি শুভ সুযোগ পাব আৰু ইয়াৰ ফলত আপুনি এই ক্ষেত্ৰত আপোনাৰ আয় বৃদ্ধি পাব। কৰ্মৰত মহিলাসকলে ঘৰুৱা কামৰ লগত কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে পৰিয়ালৰ লোকৰ পৰা যদি সহায় লয় তেনেহ'লে আপোনালোকৰ কিছু ভাল প্ৰতিফলন দেখা পাব। বৈবাহিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালতো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সংগীক কিছু উপহাৰ দিলে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। পৰিৱৰ্তিত বতৰৰ প্ৰতি অসাৱধানতা কৰিলে আপোনাৰ কাহ আৰু চৰ্দিৰ সমস্যাই বৃদ্ধি পাব পাৰে। গতিকে আজি আপুনি সুসংগঠিত হৈ থাকক আৰু লগতে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব আৰু লগতে খাদ্যাভ্যাসো আপুনি সুসংগঠিত কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সোণালী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ যদি আপুনি কোনো বিশেষ সংগঠনৰ সৈতে জড়িত হৈ আছে তেনেহ'লে আজিৰ তাৰিখত ইয়াৰ সৈতে জড়িত কামবোৰত আপুনি অৰিহণা যোগাওক। আপুনি ইয়াৰ ফলত ভাল ফলাফল লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি শান্তি অনুভৱো কৰিব আৰু লগতে আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হোৱা উচিত হ'ব আৰু আপুনি ইতিবাচক যদি পৰিৱৰ্তন কৰে আপোনাৰ স্বভাৱত তেনেহ'লে আপুনি আজি ইয়াৰ সৰ্বোত্তম ফলাফলো লাভ কৰিব। ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজৰ মাজত আপুনি সমন্বয় বজাই ৰাখিলে সমস্যাৰ পৰা হাত সাৰিব পাৰিব আৰু লগতে বয়োজ্যেষ্ঠ আৰু সন্মানীয় লোকক সন্মান কৰক আৰু তেওঁলোকৰ দিশা পৰামৰ্শক আপুনি ৰূপায়ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰত যিবোৰ বাধা আছিলে সেইবোৰো নাইকিয়া হ'ব। কিছুমান পূৰ্বপুৰুষৰ সমস্যাও আজি উদ্ভৱ হ'ব পাৰে। গতিকে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা এই ক্ষেত্ৰত যদি পৰামৰ্শ লয় তেনেহ'লে আপুনি ভাল ফলাফল লাভ কৰিব। আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি অধিপত্য বিস্তাৰ কৰিব পাৰিব। আপোনাৰ অভিজ্ঞ লোকৰ যি দিহা পৰামৰ্শ আছে আৰু সহযোগিতা আছে তেওঁলোকৰ সহায়ত আপুনি আজি কম সময়তে আপুনি কামবোৰ সম্পন্ন কৰিব পাৰিব আৰু আজি আপুনি ভাল অৰ্ডাৰো লাভ কৰিব পাৰিব। নিয়োজিত লোকৰ কাম আজি বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ আজি কিছু সময় অতিৰিক্ত সময় কটাব লাগিব পাৰে। গতিকে আপোনাৰ এই ক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহায় সহযোগিতাৰ দ্বাৰা আপুনি কামবোৰ অতি সোনকালে সম্পন্ন কৰিব পাৰিব। ঘৰত আপোনাৰ আজি সুখৰ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়াল ব্যৱস্থালৈ আজি ভালদৰে পৰিচালনা কৰিব পাৰিব। বিপৰীত লিংগৰ লোকৰ লগত মত বিনিময় কৰাৰ সময়ত আপুনি মৰ্যাদা বজাই ৰাখক, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ সন্মান হানি নহ'ব। আৰু প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু তেওঁলোকে আজি সম্পৰ্কত কিছু ঘনিষ্ঠতাও দেখা পাব। বেয়া খাদ্যাভ্যাসৰ বাবে আজি আপোনাৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। গতিকে দৈনন্দিন কাম কাজ সংযত কৰি ৰাখি আপুনি কাৰ্যকলাপ চলাই যাওক। আপুনি ভাল ফলাফল লাভ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত জীৱন সন্দৰ্ভত কিছু সংকল্প লওক আৰু সেইটোতে আপুনি মনোযোগ দি ৰাখক। আপুনি বিচৰা ধৰণে আপুনি আজি সফলতা লাভ কৰিব পাৰিব। ঘৰত সঠিক শৃংখলা বজাই ৰখাৰ প্ৰচেষ্টা আপোনাৰ সফল হ'ব আৰু যেতিয়ালৈকে আপোনাৰ আত্মবিশ্বাস আৰু আশা অক্ষত থাকিব তেতিয়ালৈকে আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীক অধিপত্য বিস্তাৰ কৰিব পাৰিব। বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'লে আজি আপুনি ইয়াক তীব্ৰতৰ হ'বলৈ নিদিব। মানসিক চাপৰ বাহিৰে এই ক্ষেত্ৰত আপোনাৰ একো লাভ নহ'ব। গতিকে আজি আপুনি আধ্যাত্মিক ক্ষেত্ৰত কিছু সময় কটোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গতিকে আজি আপুনি ধাৰ্মিক ক্ষেত্ৰত অলপ সময় কটাওক, ইয়াৰ ফলত আপুনি শান্তি অনুভৱ কৰিব। যুৱক যুৱতীসকলে ভাল কাম কৰাৰ সন্ধানত নিজৰ কৃতিত্ব এৰি নিদিব। এই সময়ত আপুনি যি পাইছে তাতে সন্তুষ্ট হৈ থাকিলে আপোনাৰ কোনো ধৰণৰ মানসিক চাপ বৃদ্ধি নহয় আৰু লগতে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱো নপৰে। ব্যৱসায়ত আজি আপুনি বহুত ভাল কাম কৰিব পাৰিব আৰু আকাংক্ষিত ফলাফল পাবলৈ আপুনি কিছু ধৈৰ্যও ধৰিব লাগিব। কোনো বিশেষ কামৰ সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি ভালদৰে চিন্তা চৰ্চা কৰিহে এই ক্ষেত্ৰত আগবাঢ়িব। আজি আপুনি খং কৰিলে আপোনাৰ কৰ্মস্থলীত থকা যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে সম্পৰ্ক আজি বেয়া হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল আচৰণ আৰু বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব। নিয়োজিত লোকসকলেও আজি বিশেষ কৃতিত্ব লাভ কৰিব আৰু তেওঁলোকে তেওঁলোকৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব। ঘৰত আজি আপোনাৰ সুখ শান্তি আৰু অনুশাসিত পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মনত আনন্দৰো সৃষ্টি হ'ব আৰু পৰিয়ালৰ সকলোৱে একেলগে মিলি আপোনালোকে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আজি আপোনালোকে শান্তি অনুভৱ কৰিব আৰু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ
অনুভৱকো আজি যত্ন লওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। অনিয়মিত খাদ্যাভ্যাসৰ বাবে পেটৰ বিষ আৰু গেছৰ অভিযোগ হ'ব পাৰে। গতিকে আজি আপুনি ব্যায়ামত গুৰুত্ব দিবলৈ যত্ন কৰিব আৰু লগতে আপোনাৰ খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ বাবে আজি মিশ্ৰিত দিন হ'ব আৰু পৰিকল্পনাৰ দ্বাৰা আপুনি যদি কাম কৰে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আৰু ব্যক্তিগত যি কাৰ্যকলাপ আছে সেইবোৰতো আপুনি যদি মনোযোগ বৃদ্ধি কৰে সেইবোৰতো আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ লক্ষ্যত উপনীত হোৱাত আজি আপোনাৰ পৰিয়ালৰ লোকৰ পৰা সমৰ্থন পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো সমন্বয় বৃদ্ধি পাব। ক্ৰীড়াৰ লগত জড়িত ছাত্ৰ ছাত্ৰীৰ বাবে আজি লাভজনক সুযোগ থাকিব। গতিকে তেওঁলোকে এই সুযোগ কোনো কাৰণতে এৰি নিদিব। কিছুমান মানুহৰ লগত আজি বিপৰীতগামী পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি অলপ সাৱধান হ'ব লাগিব আৰু এইসকল লোকৰ পৰা দূৰত্ব বজাই ৰখাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। একাগ্ৰতা আৰু দক্ষতাৰ অভাৱৰ বাবে কাম মাজভাগতে আপুনি বন্ধ কৰি দিব পাৰে। গতিকে আপুনি যত্ন কৰিব যাতে কোনো কাৰণতে আপোনাৰ স্বভাৱত একাগ্ৰতা ভংগ নহয় যাতে। গতিকে আপুনি ইতিবাচক হৈ থাকিবলৈ আজি যত্ন কৰিব আৰু আজি আপুনি পোহনীয়া জন্তুৰ পৰাও আপুনি দূৰত্ব বজাই ৰাখিব। ব্যৱসায়িক কাম কাজ আপোনাৰ আয়োজন মতেই হ'ব আৰু আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কাম পিছুৱাই নিদিব। অন্যথা আপুনি এই কামত আপুনি কিছু বাধা অনুভৱ কৰিব। সেইবাবে যিবোৰ কাম আছে সেইবোৰ তৎক্ষণাতে কাৰ্যকৰী কৰিবলৈ যত্ন কৰিব। নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল হৈ আছে। গতিকে আপোনাৰ নতুন কাম আপুনি ৰূপায়ণ কৰক আজিয়েই আৰু কাৰ্যালয়ৰ কামত উদ্ভাৱন আনিলে কৰ্মচাৰীৰ দক্ষতাও বৃদ্ধি পাব। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ প্ৰতিও আপুনি বিশেষ যত্ন ল'ব লাগিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ পৰিৱেশ ভাল হৈ থাকিব আৰু তেওঁলোকৰ উচ্চ বিষয়ৰ পৰাও তেওঁলোকে সহায় সুবিধা পাব। স্বামী স্ত্ৰীৰ মাজত আজি সম্প্ৰীতি থাকিব। বন্ধু বান্ধৱীক আজি লগ পালে আপোনাৰ মানসিক চাপৰ পৰা আজি সকাহ পাব। প্ৰেমৰ সম্পৰ্কতো কিছু ভাল প্ৰভাৱ পৰিব। আপুনি আজি ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দিত আজি সমস্যা পাব পাৰে। গতিকে এইবোৰৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আপুনি দৈনিক কাৰ্যকলাপৰ লগতে আপুনি যোগাসন আৰু ব্যায়ামকো অন্তৰ্ভুক্ত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যদি আপুনি কোনো বিশেষ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰি আছে তেনেহ'লে আজি আপুনি তাত সফলতা লাভ কৰিব পাৰে। বিলাহী সামগ্ৰীৰ বজাৰতো সময় অতিবাহিত কৰিব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও শান্তি লাভ কৰিব। আপোনাৰ সহজ সৰল স্বভাৱটোৱে আপোনাৰ আজি সমাজত জনপ্ৰিয়তাও বৃদ্ধি কৰিব। আপোনাৰ সম্পৰ্কবোৰত শক্তি অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ আৰু অধিক মজবুত হ'ব। যুৱক যুৱতীসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব। এই সময়ত আপুনি যদি কোনো সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপুনি সকলো ক্ষেত্ৰতে আপুনি শান্তিপূৰ্ণভাৱে চলিবলৈ যত্ন কৰিব আৰু আপোনাৰ ব্যক্তিগত জীৱনত বাহিৰৰ মানুহৰ পৰা হস্তক্ষেপ হ'ব নিদিব। অন্যথা আপোনাৰ ইয়াৰ ফলত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে আৰু লগতে অপ্ৰয়োজনীয় খৰচো আজি নিয়ন্ত্ৰণ কৰি চলিব। অন্যথা আপোনাৰ বাজেটতো খেলিমেলিৰ সৃষ্টি হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা কৰিবলৈ এইটো ভাল সময় নহয়। গতিকে বৰ্তমান যি কাম কাজ আছে সেইবোৰতে মনোনিৱেশ কৰি থাকক আৰু মাৰ্কেটিং আদিত আপুনি বেছিকৈ গুৰুত্ব দিলে আজি ভাল প্ৰতিফলন দেখা পাব। পৰিৱৰ্তনৰ পৰিকল্পনা কৰ্মক্ষেত্ৰত আপুনি আজি নিয়োজিত লোকসকলে কৰিব পাৰে আৰু আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি কামবোৰ অলপ সতৰ্কতাৰে কৰিব। আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সংগঠিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভাল প্ৰভাৱ পৰিব। কিন্তু সাৱধান হ'ব, কোনো কাৰণতে যাতে বৈবাহিক সম্পৰ্ক আপুনি নকৰে। অন্যথা মানহানি হোৱাৰ লগতে আপোনাৰ পৰিয়ালতো প্ৰভাৱ পৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সুষম কৰি ৰাখিলে আপুনি আজি সুস্থ হৈ থাকিব। মানসিক চাপ আৰু হতাশা এইবোৰৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি আজি ধ্যান কৰিব পাৰে আৰু দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখিলে আজি আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যদি আপোনাৰ আদালতৰ গোচৰৰ সন্মুখীন হৈছে তেনেহ'লে কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সিদ্ধান্ত আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। বুজাবুজি আৰু বিবেচনাৰে আজি কাম কৰক, সফলতা নিশ্চিত পাব। আৰ্থিক ক্ষতিৰ পৰিস্থিতিৰো আজি সৃষ্টি হৈছে। গতিকে যিবোৰ অপ্ৰয়োজনীয় খৰচ সেইবোৰ নিয়ন্ত্ৰণ কৰিব আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সন্মান আৰু যত্ন লওক আৰু তেওঁলোকৰ স্বাস্থ্যৰ যদি কিবা অৱনতি ঘটে তেনেহ'লে লগে লগে চিকিৎসাৰ ব্যৱস্থা কৰিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত আপোনাৰ ভাল প্ৰভাৱ পৰিব।
আৰু আজি আপোনাৰ যাতে কোনো ধৰণৰ অৱহেলিত অনুভৱ নকৰে তাৰ প্ৰতিও তেওঁলোকৰ প্ৰতি যত্ন কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি আজি বাধ্যতামূলক কৰক। আপোনাৰ তত্ত্বাৱধানতে সকলো কাম সম্পন্ন কৰিবলৈ যত্ন কৰিব, কাৰণ কৰ্মচাৰীৰ গাফিলতিৰ বাবে আপোনাৰ কিছু আজি ব্যৱসায়িক ক্ষেত্ৰত ক্ষতি হ'ব পাৰে। গতিকে তেওঁলোকৰ কামৰ প্ৰতিও আপুনি নজৰ ৰাখিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ কামৰ ভাগ বতৰা ভালদৰে কৰি দিব। ইয়াৰ মাধ্যমেৰে আপুনি কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকে বিষয়াৰ সৈতে সম্পৰ্ক অৱনতি হ'বলৈ নিদিব। ইয়াৰ ফলত আপোনালোকৰ কিছু বেয়া প্ৰভাৱ পৰিব। গতিকে বিষয়াৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব। স্বামী স্ত্ৰীৰ কষ্টৰ বাবে আজি ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশো ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কটো সমন্বয়ৰ অভাৱে দূৰত্বৰ সৃষ্টি কৰিব পাৰে। গতিকে আজি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভালেই দেখা গৈছে। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ কিন্তু চিন্তা হ'ব পাৰে। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে নিজকো ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন কৰাৰ চিন্তা কৰিব পাৰে আৰু বহু পৰিমাণে আপুনি এই ক্ষেত্ৰত সফলতাও পাব। যদি কোনো ধন আবদ্ধ হৈ আছিলে ক'ৰবাত, তেনেহ'লে ধন আদায় কৰাৰ বাবে উপযুক্ত সময় আহি পৰিছে আৰু আজি যদি এই ক্ষেত্ৰত প্ৰচেষ্টা কৰে তেনেহ'লে আপোনাৰ আজি সফলতা অৰ্জন কৰিব, যাৰ ফলত আপোনাৰ আৰ্থিকো উন্নতি দেখা যায়। ঘৰৰ বাবে এটা নিৰ্দিষ্ট বস্তু ক্ৰয় কৰাটো আজি সম্ভৱ আছে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। অপ্ৰয়োজনীয় খৰচৰ বাবে আপোনাৰ মনটো আজি অলপ চিন্তিত হ'ব পাৰে। চেষ্টা কৰিলে আপোনাৰ আয়ৰ কোনো এটা উৎস আৰম্ভ কৰিব পাৰে। যুৱক যুৱতীসকলে অনাকাংক্ষিত ফলাফল নাপাব। ইয়াৰ ফলত তেওঁলোকে নিৰুৎসাহিত হ'ব। গতিকে এই ক্ষেত্ৰত যদি আপুনি পুনৰ প্ৰচেষ্টা কৰে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু আপুনি কামবোৰতো সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ দূৰৰ পক্ষৰ পৰা কিছু চুক্তি আদি পাব পাৰে। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰক। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলনো দেখিব। কৰ্মচাৰীসকলৰ পৰা সহায়ো লাভ কৰিব আৰু যিকোনো স্থবিৰ হৈ পৰা যিবোৰ আয়ৰ উৎস আছিলে সেইবোৰো গতি লাভ কৰিব। আৰু আপুনি আজি কৰ্মচাৰীৰ পৰা পৰামৰ্শ ল'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। চাকৰিৰ লগত জড়িত আজি ভাল খবৰ লাভ কৰিব যুৱক যুৱতীসকলে আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱেও আজি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আলহীৰ আগমন ঘটিব আপোনাৰ ঘৰত আৰু ইয়াৰ ফলত পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে আপোনালোকৰ আজি সুখ কঢ়িয়াই আহিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে সুখৰ সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। নিয়মিতভাৱে ডায়েবেটিছ আৰু ৰক্তচাপ পৰীক্ষা কৰাটো নিশ্চিত কৰিব। লগতে যোগাসন আৰু ব্যায়াম আদি নিয়মীয়াকৈ কৰি ৰাখক। ইয়াৰ ফলত আপুনি সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছু প্ৰত্যাহ্বান আহিব, কিন্তু আপোনাৰ আত্মবিশ্বাসে আপোনাক তেওঁলোকৰ বিৰুদ্ধে যুঁজিবলৈও ক্ষমতা প্ৰদান কৰিব। আপুনি কৰা প্ৰচেষ্টাৰ আজি সঠিক ফলাফলো পাব। আপুনি বন্ধু বা আত্মীয়ক লগ পোৱাৰ আজি সুযোগ থাকিব আৰু তেওঁলোকৰ পৰাও আপুনি নিৰ্দিষ্ট বিষয়ৰ ওপৰত আপুনি ভাল পৰামৰ্শ লাভ কৰিব। কিছুমান মানুহে আজি ঈৰ্ষা অনুভৱ কৰিব পাৰে, যিয়ে আপোনাক ক্ষতি কৰিব পাৰে। গতিকে সাৱধান হওক আৰু নিজকে দেখুৱাই দিয়াৰ পৰা বিৰত থাকক। অৰ্থাৎ অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে নিজৰ ওপৰত সেইবোৰ আপুনি বিৰত থাকিব। বিত্তীয় বিনিয়োগৰ লগত জড়িত কামবোৰত অতি সাৱধানে কৰাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বিনিয়োগৰ ক্ষেত্ৰত আপুনি যদি ভাবি চিন্তি আগ নাবাঢ়ে তেনেহ'লে আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। ব্যৱসায়িক বিষয়ত সিদ্ধান্ত লোৱাটোও আপোনাৰ বাবে সৰ্বোত্তম বুলি প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলনো দেখিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰগতিৰো সুযোগ থাকিব। যদি আপুনি নতুন অংশীদাৰিত্ব বা নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে সময় উত্তম হৈ আছে। গতিকে এই ক্ষেত্ৰত আপুনি আজি আগবাঢ়ক, আপুনি নিশ্চয় ভাল ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি অলপ সাৱধান হ'ব নিয়োজিত লোকসকলে, কাৰণ কোনো অধীনস্থ কৰ্মচাৰীৰ বাবে আপুনি আজি বিপদত পৰিব পাৰে। গতিকে ইয়াৰ ফলত আপোনাৰ উচ্চ বিষয়ৰ পৰাও আপুনি কটু কথা শুনিব পাৰে। গতিকে আজি আপুনি সুসংগঠিত হৈ থাকিব আৰু সকলোৰে আপুনি কাৰ্যকলাপ চকু দিব। পত্নীৰ অসুস্থতাৰ বাবে ঘৰৰ কাম কাজত আপোনাৰ সহযোগিতাৰ সম্পৰ্ক সুদৃঢ় কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰুৱা পৰিৱেশত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আৰু প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে আজি প্ৰেমৰ সংগীক আপোনালোকে গুৰুত্ব দিব লাগিব। স্বাস্থ্য আজি ভালে দেখা যায়। দুপৰীয়াৰ পিছত এলাহ আৰু ভাগৰুৱা অৱস্থাই ঠাই ল'ব পাৰে।
আৰু আপোনাৰ মানসিক চাপৰ পৰিস্থিতিৰ পৰা আজি আপুনি আঁতৰত থাকিব। আত্মবিশ্বাস বজাই ৰাখিলে আপোনাৰ আজি শাৰীৰিকভাৱে আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি অভিজ্ঞ মানুহৰ লগত থকাৰ সুযোগ পাব। ইতিবাচক দিশৰ বিষয়ে তথ্য লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। আপুনি আপোনাৰ আৰ্থিক আৰু পাৰিবাৰিক অৱস্থা উন্নত কৰিবলৈ আজি আপুনি যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ আজি পৰিয়ালত ভাল ফলাফল লাভ কৰিব। সম্পত্তিৰ লগত জড়িত যিকোনো কাম আজি সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সম্পত্তিৰ থকা যিবোৰ বাধা আছিলে সেইবোৰো নাইকিয়া হ'বলৈ ধৰিব। আজি আপোনাৰ যিকোনো পৰিকল্পনাৰ কাম আৰম্ভ কৰাৰ আগতে সঠিকভাৱে চিন্তা চৰ্চা কৰি ল'ব আৰু ব্যক্তিগত পৰিকল্পনা অচিনাকি মানুহৰ লগত শ্বেয়াৰ নকৰিব, অন্যথা তেওঁলোকে সুবিধা ল'ব পাৰে। আৰু আজি আপুনি অবৈধ কামত একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব, এইবোৰৰ ফলত আপুনি আজি কিবা অসুবিধাতো পৰিব পাৰে। গতিকে এইবোৰৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। দৈনিক আয়ৰ তুলনাত আপোনাৰ আজি অলপ ভাল দেখা যায়। আপোনাৰ যিসকল যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। আপুনি চুক্তি অদিও লাভ কৰিব পাৰিব। নতুন কাম আৰম্ভ কৰিবলৈ আজি আপুনি খৰখেদা নকৰিব। অলপ ভাবি চিন্তি আগবাঢ়িলে আপুনি এই ক্ষেত্ৰত সফলতা পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও কিছু শান্তি লাভ কৰিব। নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ত কিছু ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি আজি সতৰ্ক হৈ থাকিব। সতৰ্কতাৰে আপুনি যিবোৰ কাম কৰিব সেইবোৰতে আপুনি আজি ভাল প্ৰভাৱ পৰিব। পাৰস্পৰিক পাৰ্থক্যই আজি ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে। গতিকে উপযুক্ত ব্যৱস্থা কৰক আৰু পাৰিলে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে অনুকূল কৰি তুলিবলৈ যত্ন কৰক। প্ৰেমৰ সম্পৰ্কত আজি কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কটো অলপ সাৱধানতা অৱলম্বন কৰিব। স্বাস্থ্য সুৰক্ষাৰ নীতি নিয়মসমূহ পালন কৰক আৰু বৰ্তমান বতৰক লৈ আপুনি অসাৱধান হোৱাটো উপযুক্ত নহ'ব। গতিকে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব আৰু লগতে আপোনাৰ খাদ্যাভ্যাস আৰু দৈনন্দিন যি কাৰ্যকলাপ আছে সেইবোৰো সুসংগঠিত কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি এটা বিশেষ কাম সম্পূৰ্ণ কৰাটো আপুনি আজি সফল হ'ব। কোনোবা ৰাজনৈতিক ব্যক্তিৰ পৰা আজি আপুনি সহায় পাব আৰু ইয়াৰ ফলত আপুনি আজি ভাল প্ৰতিফলনো দেখিব। শিক্ষাৰ্থীসকলৰ অধ্যয়ন আৰু কেৰিয়াৰৰ লগত জড়িত সমস্যাসমূহ আজি সমাধান হ'বলৈ গৈ আছে। গতিকে তেওঁলোকেও কিছু ভাল প্ৰভাৱ দেখিব। কঠোৰ পৰিশ্ৰমৰ লগতে আজি বিশেষকৈ বহু কামত আপুনি সাৱধানৰ হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু বিশেষকৈ ধনৰ লেনদেনৰ সন্দৰ্ভত আপোনাৰ কিছু ভুল বা লোকচান হ'ব পাৰে। গতিকে এই ক্ষেত্ৰতো আপুনি অলপ সতৰ্ক হ'ব লাগিব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কতো প্ৰভাৱ পৰিব পাৰে। আজি আপোনাৰ ভুল সুৰত কথা কোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপোনাৰ স্বভাৱত কোমলতা আনিব আৰু কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। ব্যৱসায়ত আজি অলপ বাধা আহিব পাৰে, কিন্তু সহকৰ্মী আৰু কৰ্মচাৰীৰ সহায়ত সমস্যাটো সমাধান পাব। নতুন কামৰ লগত জড়িত পৰিকল্পনা কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰিলে কামৰ, তেনেহ'লে অতি ভাল ফলাফল লাভ কৰিব। চাকৰিত কম কামৰ বাবে আজি আপুনি হতাশ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপুনি আজি শান্তিও পাব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হৈ থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰাটো বেছি ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকৰ ভৱিষ্যতে কিছু ভাল প্ৰভাৱো দেখা পাব। অত্যাধিক কামৰ বোজাৰ বাবে আজি আপুনি শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে। গতিকে আপোনাৰ কামৰ পদ্ধতিত অলপ পৰিৱৰ্তন কৰক আৰু লগতে আপুনি কাম কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু কামৰ ভাগ বতৰা কৰিলে আপুনি অলপ সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ কিছুদিনৰ পৰা সম্পৰ্কত চলি থকা ভুল বুজাবুজিবোৰ আজি পাৰস্পৰিক বাৰ্তালাপৰ জৰিয়তে সমাধান পাব। ইয়াৰ ফলত আপুনি সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰকল্পটোৰ বাবে চেষ্টা কৰি থকা ছাত্ৰ ছাত্ৰীসকলে আজি সফলতা পাব আৰু ইয়াৰ ফলত তেওঁলোকে আজি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। প্ৰতিটো কাম আপুনি শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰিবলৈ আজি সক্ষম হ'ব। ইয়াৰ ফলত আপুনি আজি বিশেষ কামবোৰতো আপুনি মনোনিৱেশ কৰিব পাৰিব। আজি আপুনি এক পদ্ধতিগত বাজেট ৰাখক। ইয়াৰ ফলত আপোনাৰ আজি খৰচ কৰাৰ যি প্ৰৱণতা সেইবোৰো কম হ'ব আৰু
আপোনাৰ আজি চিন্তাই আপোনাৰ শান্তি আৰু টোপনিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। গতিকে চিন্তামুক্ত হৈ থাকিবলৈ আজি আপুনি ধ্যান কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি এজন বন্ধুৰ সহায়ত আপোনাৰ সমস্যাৰ সমাধান পাব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়িক কৰ্ম ব্যৱস্থাৰ উন্নতি হ'ব। দুৰ্গম অঞ্চলৰ সৈতে জড়িত ব্যৱসায়ৰ প্ৰতি আপোনাৰ লাভ কৰিব পাৰিব কিছু বিশেষ সফলতা আৰু ব্যৱসায়ৰ চৌপাশৰ মানুহৰ লগত আপোনাৰ প্ৰতিযোগিতাত আপোনাৰ জয় হ'ব। গতিকে আজি কঠোৰ পৰিশ্ৰমলৈ আপুনি একেবাৰে ভয় নকৰিব। আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে যিকোনো পৰিৱৰ্তন কৰাৰ পূৰ্বে আপোনাৰ কৰ্মচাৰীসকলৰ পৰা পৰামৰ্শ লৈ ল'ব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ গতি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু লগতে তেওঁলোকৰ সৈতেও আপুনি বিশেষ গুৰুত্ব দিব লাগিব। তেওঁলোকৰ সুবিধা অসুবিধাৰ প্ৰতি আপুনি যত্ন ল'লে তেওঁলোকৰ কৰ্মস্পৃহাও বৃদ্ধি পোৱা দেখা যাব। নিয়োজিত লোকসকলে আজি চাকৰিত লক্ষ্যত উপনীত হোৱাৰ পিছত তেওঁলোকৰ বিষয়াসকলো তেওঁলোকৰ ওপৰত সুখী হ'ব। আৰু লগতে আপোনাৰ ইচ্ছামতে আজি আপুনি ট্ৰান্সফাৰ হোৱাৰো সম্ভাৱনা থাকিব। ঘৰত এক প্ৰণালীবদ্ধ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব। আজি আপোনালোকে ঘৰৰ সকলো সদস্যই ধাৰ্মিক অনুষ্ঠানলৈ যোৱাটো আপোনালোকে নিশ্চিত কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত শান্তি অনুভৱ কৰিব পাৰিব। আৰু বিপৰীত লিংগৰ প্ৰতি আজি আপোনাৰ আকৰ্ষণ বাঢ়িব পাৰে। গতিকে অলপ সাৱধান হ'ব। আৰু প্ৰেমৰ সম্পৰ্কও আজি ভালে দেখা যায়। পেটৰ লগত জড়িত কিছু সমস্যা আজি থাকিব পাৰে। অনিয়মিত খাদ্যাভ্যাসৰ বাবে এনে হ'ব পাৰে। গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।